গৌৰীপুৰৰ আলমগঞ্জৰ দেৱোত্তৰ ৰায়পুৰত টিপকাই নদীৰ ৰুদ্ৰৰূপ ধৰণ। টিপকাই নদীৰ খহনীয়াত বিঘাই বিঘাই ভূমি জাহ গ'ল নদীৰ বুকুত। খহনীয়াৰ আতংকত নিদ্ৰাহৰণ হৈছে গাঁওবাসীৰ। গাঁওখনৰ ঘৰ বাৰী বিদ্যুৎ বিভাগৰ টাৱাৰ আৰু ৰেল পথলৈ আনিছে ভাবুকি। বিঘাই বিঘাই ভূমি বিলীন হৈছে নদীৰ বুকুত। প্ৰতি বছৰে হোৱা খহনীয়াৰ বাবে স্থানীয় জনপ্ৰতিনিধিক অৱগত কৰাৰ পাছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। ধুবুৰী জিলা আয়ুক্ত আৰু স্থানীয় বিধায়কক খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ৰাইজে। এইটো এটা বহুত দিনৰ সমস্যা। এই নদীটো মানে বহুত সেইফালে আছিল। এতিয়া মানে ভাঙি মানে বাৰীঘৰ ভাঙি আছে। আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ গৌৰীপুৰ সমষ্টিৰ বিধায়ক মহোদয়ক অনুৰোধ জনাওঁ, অতি সোনকালে দয়া কৰি মহোদয়ে যাতে ইয়াত মানে জিঅ' বেগৰ প্ৰডাকশ্যনৰ কামটো কৰি দিয়ে যেন, এইখিনি আমাৰ মানে ৰাইজৰ দাবী। আৰু এটা কথা আছে, এই নদীটো যদি ভাঙি যায় তেনেহ'লে ইয়াতে মানে ৰেল লাইনো মানে ক্ষতি হ'ব। গতিকে এই কামটো মানে মেজৰ কাম। আপোনালোকৰ চেনেলৰ জৰিয়তে গৌৰীপুৰ মহোদয়ৰ ওচৰত আমি অনুৰোধ কৰিছো, ৰাইজে মানে অতি সোনকালে এই নদীৰ গৰাখহনীয়াটো প্ৰতিৰোধ কৰিব লাগে। এইটো টিপকাই নদী। এইটো টিপকাই নদী হয়। কোনখিনি জায়গাত ভাঙি আছে? এইটো হৈছে দেৱতা ৰায়পুৰ পাৰ্ট 1, আলমগঞ্জ জিপি। এইটো আলমগঞ্জ জিপি, দেৱতা ৰায়পুৰ পাৰ্ট 1। কিমান দিনৰ পৰা এনেকে গৰাখহনীয়া হৈছে? এইটো মানে বহুত দিন ধৰি ভাঙি আছে, 2-3 বছৰ ধৰি ভাঙি আছে। আগৰ MLA-ক আমি মানে অনুৰোধ কৰিছিলো, বহুত দিন ধৰি আমি আমাৰ MLA-ক আমি অনুৰোধ কৰিছিলো, তেখেতেও বহুত চেষ্টা কৰিছিল, তথাপিও মানে কামটো